মই অখিল গগৈক চিনি পাওঁ। অখিল গগৈ এজন যুঁজাৰু মানুহ। অখিল গগৈ কংগ্ৰেছৰ শত্ৰু নহয়। আমি যুঁজিব লাগিব বিজেপি আৰু RSSৰ বিৰুদ্ধে। হয়, এই মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্বিজয় সিঙে। যোৱাকালি কংগ্ৰেছৰ এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্বিজয় সিঙে কৈছে যে অখিল গগৈক মই ভালকৈ চিনি পাওঁ। অখিল গগৈ আমাৰ শত্ৰু নহয়। অখিল গগৈ এজন যুঁজাৰু আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে বিজেপি আৰু RSSৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু বিৰোধীক ঐক্যবদ্ধ কৰি ৰখাৰ দায়িত্ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক দিয়া হৈছে আৰু ভূপেন কুমাৰ বৰাই বিৰোধীক ঐক্যবদ্ধ কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইদৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্বিজয় সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে দেখা গৈছে যে যোৱাকালি কংগ্ৰেছৰ মাজত যি লবি কেন্দ্ৰিক ৰাজনীতি চলি আছে, এই ৰাজনীতি বন্ধ কৰিবৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্বিজয় সিঙে সকিয়নি প্ৰদান কৰে আৰু অনাগত যি পঞ্চায়ত নিৰ্বাচন আছে, অনাগত যি বিধানসভা ২৬ৰ নিৰ্বাচন আছে, এই নিৰ্বাচনৰ বাবে সকলোকে ঐক্যবদ্ধ কৰিবৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্বিজয় সিঙে অসম প্ৰদেশ কংগ্ৰেছৰ সকলো নেতৃবৰ্গকে পৰামৰ্শ দিয়ে আৰু তেওঁলোকৰ মাজত যি লবি কেন্দ্ৰিক ৰাজনীতি চলি আছে, এই ৰাজনীতি বন্ধ কৰিবৰ বাবে সকিয়নি প্ৰদান কৰে। এতিয়া লক্ষণীয় হ'ব যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অখিল গগৈক বুজি পায়। অখিল গগৈ যে এজন যুঁজাৰু মানুহ, অখিল গগৈ যে এজন জাতিক ভালপোৱা মানুহ, এই কথাষাৰ কিয় অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই বুজি নাপায়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসম প্ৰদেশ কংগ্ৰেছক পৰামৰ্শ দিছে যে বিৰোধীৰ মাজত ঐক্যবদ্ধতা আনিবৰ কাৰণে বিৰোধীক একেলগে লৈ বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ বাবে RSSৰ বিৰুদ্ধে যুঁজিবৰ বাবে পৰামৰ্শ দিছে। अखिल गोगोई जो है भाई, मैं तो उसका बड़ा प्रशंसक रहा हूँ, फाइटर आदमी है और मेरे बड़े अच्छे संबंध रहे अखिल से। अखिल गोगोई जो है भाई, मैं तो उसका बड़ा प्रशंसक रहा हूँ, फाइटर आदमी है और मेरे बड़े अच्छे संबंध रहे।